So, last classত আমি ডিসকাস কৰিছিলো ইলেক্ট্ৰিক ফিল্ড লাইনৰ বিষয়ে আৰু আমি এটা কথা পালো যে ইলেক্ট্ৰিক ফিল্ড লাইন বিলাকে ইলেক্ট্ৰিক ফিল্ড এখনৰ পিকচাৰটো আমাক দিয়ে সেইকাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন বিলাকক ইলেক্ট্ৰিক ফিল্ডৰ মেপ বুলি কয় ফিল্ড লাইন বিলাক চালে আমি গম পাওঁ ফিল্ডখনৰ বিষয়ে কোনটো জেগাত ফিল্ডখন কেনেকুৱা এই কথাটো আমি গম পাওঁ এতিয়া আজি আমি যেটো বস্তুৰে আৰম্ভ কৰিব খুজিছো হেতু হল ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড মানে কি যত ইয়াৰ নামটোৱে কৈছে যেনেকৈ তোমালোকে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়েৰত পাইছিলা ইউনিফৰ্ম ভেলোচিটি ইউনিফৰ্ম ভেলোচিটি হল হেতু ভেলোচিটি যেটো ভেলোচিটি কনস্ট্যান্ট থাকে সদায় তাৰ কোনো চেঞ্জ নহয় আৰু ভেলোচিটি ভেক্টৰ কোয়ান্টিটি গতিকে ভেলোচিটি কনস্ট্যান্ট থকা মানে তাৰ ম্যাগনিটিউডো কনস্ট্যান্ট থাকিব লাগিব যিকোনো সময়তে ম্যাগনিটিউড একে থাকিব লাগিব আৰু ডিৰেকশনও যিকোনো সময়তে একে থাকিব লাগিব তাৰমানে বস্তুটো একেটা ডিৰেকশনতে গৈ থাকিব লাগিব হে একে ধৰণে আমি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ডিফাইন কৰিব পাৰো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইজ দ্যাট ফিল্ড for which the electric field vector is constant E vector is constant যিখন ফিল্ডৰ কাৰণে E vector ভ্যালুটো কনস্ট্যান্ট হয় সেই ফিল্ডখনকে আমি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ এতিয়া ইলেক্ট্ৰিক ফিল্ড যেহেতু ভেক্টৰ কোয়ান্টিটি গতিকে ইলেক্ট্ৰিক ফিল্ড কনস্ট্যান্ট হোৱা মানে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড সব জায়গাতে একে আৰু তাৰ ডিৰেকশনটো প্ৰতিটো পইণ্টতে একে প্ৰতিটো পইণ্টতে ম্যাগনিটিউড আৰু ডিৰেকশন একে হয় কালি আমি এটা কথা পাইছিলো যে ইলেক্ট্ৰিক ফিল্ড লাইন বিলাকে আমাক ইলেক্ট্ৰিক ফিল্ড এখনৰ ম্যাগনিটিউডো দিব পাৰে ডিৰেকশনও দিব পাৰে so magnitude is given by density of field line বিলাক যত ডেন্স যেটো জায়গাত ফিল্ড লাইন বিলাক ডেন্স হয় তাত ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হয় তাৰ মানে ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটোৰ ম্যাগনিটিউড বেছি হয় তাত আৰু কোনবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন উলিয়াবৰ কাৰণে সেই পইণ্টৰ মাজেদি যিডাল ফিল্ড লাইন গৈছে সেই ফিল্ড লাইনডালত আমি সেই পইণ্টত এডাল টেনজেন্ট ড্ৰ কৰো সেই টেনজেন্টডালে সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো দিয়ে এতিয়া আজি আমি এনেকুৱা এখন ইলেক্ট্ৰিক ফিল্ডৰ কথা কৈ আছো যাৰ ম্যাগনিটিউডো কনস্ট্যান্ট ডিৰেকশনও একে থাকে গতিকে ম্যাগনিটিউড যেহেতু কনস্ট্যান্ট স্পেসত যিমান জায়গা আছে ফিল্ডখনৰ প্ৰতিটো পইণ্টতে প্ৰতিটো জায়গাতে ফিল্ড লাইন বিলাকৰ যেটো ডেন্সিটি সেই ডেন্সিটি একে হ'ব লাগিব এনেকুৱা হ'ব নোৱাৰে যে কৰবাত হেৰেঙা হৈ গৈছে ফিল্ড লাইন বিলাক কৰবাত থুপ খাই গৈছে কালি যেনেকৈ দেখাইছিলো তেনেকুৱা হ'ব নোৱাৰে ইয়াত ডেন্সিটি সবতে একে হ'ব লাগিব আৰু ফিল্ড লাইন বিলাকে একেটা ডিৰেকশনতে পইণ্ট কৰিব লাগিব প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন একে হ'ব তাৰ মানে ফিল্ড লাইন বিলাকে একেটা ডিৰেকশনতে পইণ্ট কৰিব লাগিব সো হেতু হ'বলে হলে ফিল্ড লাইন বিলাক কেনেকুৱা হ'ব আমি এই যিবিলাক এৰো দেখুৱাইছো এই এৰো বিলাকে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনৰ ফিল্ড লাইন বিলাক ৰিপ্ৰেজেন্ট কৰে তোমালোকে ইয়াত দেখিবা যে তুমি জি পইণ্টে নলুৱা বা জি জায়গায় নলুৱা সবতে ইলেক্ট্ৰিক ফিল্ডৰ ডেন্সিটি একেই আৰু ইলেক্ট্ৰিক ফিল্ড বিলাক একেটা ডিৰেকশনতে পইণ্ট কৰি আছে গতিকে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখন ৰিপ্ৰেজেন্ট কৰে কিছুমান প্যাৰেলাল ফিল্ড লাইনে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনৰ ফিল্ড লাইন বিলাক প্যাৰেলাল হয় ওকে তাৰ ঠিক উল্টাটো হল নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত কি হয় ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট হৈ নাথাকে ভেৰিয়েবল হয় গতিকে বেলেগ বেলেগ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড বেলেগ হ'ব পাৰে বেলেগ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন বেলেগ হ'ব পাৰে হয়তো আইদাৰ ম্যাগনিটিউড বেলেগ হয় হয়তো আইদাৰ ডিৰেকশন বেলেগ হয় হয়তো দুইটাই বেলেগ হয় মুঠতে পইণ্ট বিলাকত ইলেক্ট্ৰিক ফিল্ড বুজোৱা ভেক্টৰ কোয়ান্টিটিটো বেলেগ হয়
গতিকে নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ডিফাইন কৰে ই ভেক্টৰ ইজ ভেৰিয়েবল এই ইকুৱেশ্যনটোৱে তাৰমানে ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো তাত ভেৰিয়েবল হয় আৰু নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে আমি বিভিন্ন ধৰণৰ ফিল্টাৰ ফিল্ড লাইনবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে কালি যে আমি দেখিছিলোঁ কিছুমান কাৰ্ভ ফিল্ড লাইন এটা পজিটিভ চাৰ্জ আছে তাৰ ওচৰত এটা নিগেটিভ চাৰ্জ আছে আৰু ফিল্ড লাইনবিলাক কেনেকুৱা হৈছে কাৰ্ভ হৈছে চ' সেই ফিল্ড লাইনবিলাকেও নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ৰিপ্ৰেজেণ্ট কৰিছে কাৰণ তাহাঁতৰ ডেনচিটি আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ ঠিক তেনেকৈ ইয়াত আমি যিবিলাক ফিল্ড লাইন দেখাইছোঁ এই ডায়েগ্ৰামটোত ব্লু কালাৰৰ যিবিলাক এৰ'মাৰ্ক আছে এইবিলাকেও নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডে ৰিপ্ৰেজেণ্ট কৰিছে কাৰণ আমি দেখিছোঁ যে বাওঁফালে ফিল্ড লাইনবিলাক থুপ খাই আছে কিন্তু সোঁফালে হেৰেঙা হৈ আছে তাৰমানে ফিল্ড লাইনৰ ডেনচিটি চবতে একে নহয় তাৰমানে ইলেক্ট্ৰিক ফিল্ডখনৰ মেগনিচিউড চবতে একে নহয় সেইটো বেলেগ বেলেগ আকৌ ইলেক্ট্ৰিক ফিল্ডখনে এই পইণ্টটোত এইটো ডিৰেকশ্যনত আছে তোমালোকে কাৰ্চৰডাল মন কৰিবা এই পইণ্টটোত এই ডিৰেকশ্যনটোত আছে এইটো পইণ্টত আকৌ বেলেগ এটা ডিৰেকশ্যনত আছে এইটো পইণ্টতো এটা বেলেগ ডিৰেকশ্যনত আছে তাৰমানে প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডখনৰ ডিৰেকশ্যনো বেলেগ গতিকে সেইকাৰণে এইখন নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ এক্সাম্পল কাৰণ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ এটা কথা সদায় মনত ৰাখিবা যে ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো বেলেগ হ'ব লাগে বেলেগ বেলেগ পইণ্টত আৰু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো বেলেগ হ'বলৈ হ'লে সাপোজ দুটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন একেই কিন্তু মেগনিচিউড বেলেগ ইয়েছ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ বেলেগ মেগনিচিউড বেলেগ হোৱাৰ কাৰণে বেলেগ দুটা পইণ্টত সাপোজ ইলেক্ট্ৰিক ফিল্ডৰ মেগনিচিউড একে কিন্তু ডিৰেকশ্যন বেলেগ তেতিয়াও তাত ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো বেলেগ হ'ব আৰু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো বেলেগ হ'লেই আমি সেইটো নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ এতিয়া আজি আমি এটা কোৱান্টিটি নতুন কোৱান্টিটি এটা আমি ডিফাইন কৰিম সেইটো হ'ল ইলেক্ট্ৰিক ফ্লাক্স এটা সিম্পল কোৱান্টিটি এই যে এখন দেখিছা এই ইয়েলো কালাৰৰ এখন হ'লগে এখন সাৰফেস এই সাৰফেসখন কেনেকৈ আছে এই সাৰফেসখন একচুয়ালি তোমালোকে এতিয়া যিখন স্ক্ৰীন চাই আছা কোনোবা যদি ল্যাপটপত বহি আছা তোমালোকৰ বা কোনোবাই যদি মোবাইলত চাই আছা তোমালোকৰ সন্মুখত এখন স্ক্ৰীন আছে আইদাৰ স্ক্ৰীন অফ দা মোবাইল অৰ স্ক্ৰীন অফ দা ল্যাপটপ এটা এই যিখন সাৰফেস হালধীয়া সাৰফেসখন যে আমি দেখাইছো এই সাৰফেসখন কেনেকুৱা ইট ইজ পাৰপেন্ডিকুলাৰ টু দা স্ক্ৰীন যিখন স্ক্ৰীন চাই আছা সেই স্ক্ৰীনখনৰ পাৰপেন্ডিকুলাৰ ওকে সেই স্ক্ৰীনখনৰ পাৰপেন্ডিকুলাৰ হৈ পেলাই ওলাই আহিছে ধৰি লোৱা তোমাৰ স্ক্ৰীনখনৰ পৰা সিধা সিধিকে তোমাৰ গাৰ পিনে এখন সাৰফেস ওলাই গুছি আহিলে সো তেতিয়া সেই সাৰফেসখন ইট ইজ পাৰপেন্ডিকুলাৰ টু দা স্ক্ৰীন এই কথাটো চাগে তোমালোকে বুজি পাইছা পাৰপেন্ডিকুলাৰ টু দা স্ক্ৰীন মানে কেনেকুৱা তাৰমানে এই সাৰফেসখন আৰু তোমালোকৰ মোবাইল বা ল্যাপটপৰ স্ক্ৰীনৰ যিখন সাৰফেস আছে সেই দুইখন সাৰফেসৰ মাজৰ এংগলটো হ'ব 90 ডিগ্ৰী ওকে এতিয়া চোৱা এইখন তেনেকুৱা এখন সাৰফেস এতিয়া ইয়াৰ এটা এৰিয়া আছে প্ৰতিটো সাৰফেসৰে এটা এৰিয়া থাকে গতিকে এই সাৰফেসখনৰো এটা এৰিয়া আছে আৰু এৰিয়াটোক আমি ভেক্টৰ কোৱান্টিটি হিচাপে লওঁ ভেক্টৰ এটা এৰিয়া ভেক্টৰৰ ম্যাগনিটিউডটো কি হ'ব এই সাৰফেসখনৰ এৰিয়াটো সো সাৰফেস এখনৰ এৰিয়া উলিওৱাটো সহজ কাম যদি সাৰফেসখন ৰেক্টেঙ্গুলাৰ হয় লেংথ আৰু ব্ৰেথে মাল্টিপ্লাই কৰিলে এৰিয়া ওলায় যদি সাৰফেসখন সাৰ্কুলাৰ হয় বা স্ফেৰিকেল সাৰফেস হয় তেতিয়া হলে পাই r স্কয়াৰ বা 4 পাই r স্কয়াৰ এইগিটা এৰিয়াৰ ফৰ্মুলা হয় এটা সাৰফেস এখনৰ যেটো এৰিয়া ভেক্টৰ সেই এৰিয়া ভেক্টৰটোৰ ম্যাগনিটিউড হ'ল এৰিয়াটোৰ ভ্যালুটো এটা ইয়াত আমি এখন ৰেক্টেঙ্গুলাৰ সাৰফেস দেখাইছো গতিকে এই যেটো এৰিয়া ভেক্টৰ এই যেটো s ভেক্টৰ বুলি মই দেখুৱাইছো এটো হ'ল এৰিয়া ভেক্টৰ এই s ভেক্টৰ ম্যাগনিটিউড কি হ'ব এই সাৰফেসখনৰ লেংথ আৰু ব্ৰেথ মাল্টিপ্লাই কৰি আমি যেটো নাম্বাৰ পাম সেই নাম্বাৰটো
S ভেক্টৰৰ ম্যাগনিটিউড হ'ব আৰু ডিৰেকশন এৰিয়া ভেক্টৰৰ ডিৰেকশনটো কি হয় এৰিয়া ভেক্টৰৰ ডিৰেকশনটো হয় ইট ইজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেসখনৰ পাৰপেন্ডিকুলাৰ S ভেক্টৰটো সাৰফেসখনৰ পাৰপেন্ডিকুলাৰ হয় সেই কাৰণে S ভেক্টৰটো এইটো ডিৰেকশনত দেখুওৱা হৈছে এতিয়া চোৱা সাপোজ এই সাৰফেসখন এখন ইলেক্ট্ৰিক ফিল্ডত আছে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখন এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তাৰমানে এই সাৰফেসখনৰ ওপৰৰ প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড আৰু ডিৰেকশন একেই সাপোজ ইলেক্ট্ৰিক ফিল্ডখন এই ডিৰেকশনত এই যে ব্লু কালাৰৰ যেটো ভেক্টৰ আছে ব্লু কালাৰ যেটো এৰো আছে সেই এৰোটোৱে ইলেক্ট্ৰিক ফিল্ডখন ৰিপ্ৰেজেন্ট কৰিছে প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো এই এৰোডালে ৰিপ্ৰেজেন্ট কৰাৰ ধৰণেই হ'ব তাৰমানে আমি যদি প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো ড্ৰ কৰো তেতিয়াহলে সেই ভেক্টৰবিলাক এই ভেক্টৰটো যেটো আমি দেখুৱাইছো ব্লু কালাৰ এৰো সেই ব্লু কালাৰ এৰোডালৰ প্যাৰেলেল হ'ব এতিয়া গতিকে আমি কি কলো যে এখন সাৰফেস আছে আৰু সেই সাৰফেসখনৰ এৰিয়া ভেক্টৰটো হ'ল S ভেক্টৰ and this surface has been placed in a uniform electric field E vector okay এতিয়া এই পাৰ্টিকুলাৰ পইণ্টত এই পইণ্টটোকে কনসিডাৰ কৰা এই পইণ্টত S ভেক্টৰটো আমি ড্ৰ কৰিছো এফালে আছে S ভেক্টৰটো আৰু এই পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো এটো ডিৰেকশনত আছে সো আমি এই পইণ্টটোতে দুটা ভেক্টৰ পালো এটা হ'ল এৰিয়া ভেক্টৰ আৰু আনটো হ'ল ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ এতিয়া এই দুটা ভেক্টৰ যদি আমি ডট প্ৰডাক্ট কৰো E ভেক্টৰ ডট S ভেক্টৰ ডট প্ৰডাক্ট কৰিলে আমি যেটো কোৱান্টিটি পাম সেই কোৱান্টিটিটোকে কয় ইলেক্ট্ৰিক ফ্লাক্স এছ'চিয়েটেড উইথ দিস সাৰফেস এই সাৰফেসখনৰ লগত লিংক হৈ থকা বা এই সাৰফেসখনৰ লগত এছ'চিয়েট হৈ থকা ইলেক্ট্ৰিক ফ্লাক্স গতিকে ইলেক্ট্ৰিক ফ্লাক্সটো কি বস্তু ইলেক্ট্ৰিক ফ্লাক্স ইজ দা ডট প্ৰডাক্ট অফ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ এণ্ড সাৰফেস এৰিয়া ভেক্টৰ okay it is clear a simple quantity আৰু এটা ভাল কথা কি ইয়াত যে ফ্লাক্স টু হ'ল স্কেলাৰ কোৱান্টিটি কাৰণ এটো আমি ডট প্ৰডাক্ট কৰি পাইছো আৰু আমি জানো যে ডট প্ৰডাক্ট কৰি যিবিলাক কোৱান্টিটি পাও হেবিলাক কোৱান্টিটি স্কেলাৰ কোৱান্টিটি হয় স্কেলাৰ কোৱান্টিটি লৈ আমি বেছি কমফৰ্টেবল হওঁ কাৰণ ভেক্টৰ বিলাকে এটা বেলেগ এলজেব্ৰা ফলো কৰে আৰু স্কেলাৰ বিলাকে আমাৰ অৰ্ডিনাৰী এলজেব্ৰাটোৱে ফলো কৰে ওকে কিন্তু এটা কোৱেশ্চন এটা আহে যে ইলেক্ট্ৰিক ফিল্ডখনটো ইউনিফৰ্ম নহবও পাৰে যদি ইলেক্ট্ৰিক ফিল্ডখন ইউনিফৰ্ম নহয় তেতিয়াহলে আমি ফ্লাক্সটো কেনেকৈ উলিয়াম এতিয়া আমি এই ডায়াগ্ৰামটো চাওঁ ইয়াত ইলেক্ট্ৰিক ফিল্ডখন কিন্তু ইউনিফৰ্ম নহয় সো এতিয়া এই সাৰফেসখনৰ লগত এছ'চিয়েটেড ফ্লাক্সটো আমি কেনেকৈ উলিয়াম কাৰণ উলিওৱাত প্ৰবলেমটো কি ইলেক্ট্ৰিক ফিল্ড আৰু সাৰফেস এৰিয়া এই দুটা আমি ডট প্ৰডাক্ট কৰিব লাগিব এটা ইলেক্ট্ৰিক ফিল্ড ভেক্টৰৰ ডিৰেকশনটো আৰু ম্যাগনিটিউডটো প্ৰতিটো পইণ্টতে বেলেগ বেলেগ হৈ থাকিব গতিকে আমি যেতিয়া ডট প্ৰডাক্ট কৰিম ডট প্ৰডাক্ট কৰোতে আমি কোনটো পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড লম ওকে আগৰ কেছটোত ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হোৱা হলে ইলেক্ট্ৰিক ফিল্ড এটাই থাকিলেহেঁতেন তাক আমি সাৰফেস এৰিয়াৰ লগত ডট প্ৰডাক্ট সিম্পলি ডট প্ৰডাক্ট কৰা হলে হৈ গ'লতেন কিন্তু এতিয়া প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ড বেলেগ বেলেগ আৰু হেতু হিচাপত ডট প্ৰডাক্টত এটা কথা আহে কি যে E ভেক্টৰ ডট S ভেক্টৰ ইজ ইকুৱেল টু ES cos থিটা থিটাটো হ'ব ইলেক্ট্ৰিক ফিল্ড আৰু সাৰফেস এৰিয়া যেটো ভেক্টৰ তাৰ মাজৰ এংগলটো যদি ইলেক্ট্ৰিক ফিল্ডখন নন ইউনিফৰ্ম হয় তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ডখনৰ ম্যাগনিটিউডটো বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ হ'ব আৰু এই যেটো থিটা এংগল এই থিটা এংগলটো যেটো ইলেক্ট্ৰিক ফিল্ড আৰু সাৰফেস এৰিয়া ভেক্টৰৰ মাজৰ এংগল এটো বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ হ'ব কাৰণ ইলেক্ট্ৰিক ফিল্ডখনৰ ডিৰেকশনটো বেলেগ হৈ থাকিব এতিয়া নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হলে ইলেক্ট্ৰিক ফ্লাক্স ওলোৱাৰ এটা নিয়ম আছে সেই নিয়মটো কি যে আমি কিবা এটা পইণ্ট ললো
সেই পইণ্টটোৰ চাৰিওফালে এখন খুব সৰু এৰিয়া আমি কনচিডাৰ কৰিলোঁ, খুব সৰু ছাৰ্ফেচ এখন আমি কনচিডাৰ কৰিলোঁ। এই যে ৰেড কালাৰ্ড লাইনডাল আছে, ৰেড কালাৰ্ড যেডাল লাইন, এই লাইনডালে সেই খুব এই সৰু ছাৰ্ফেচ এখনৰ বাউণ্ডেৰীটো বুজাইছে। চ' এই ছাৰ্ফেচখন ইমানেই সৰু যে এই ছাৰ্ফেচখন এটা পইণ্টত আছে বুলি আমি ধৰিব পাৰোঁ। Okay, this surface is so small that it can be considered to be located at a point. এটা পইণ্টত লোকেট হৈছে বা এটা পইণ্টত আছে বুলি আমি ধৰিব পাৰোঁ। এতিয়া কথাটো হ'ল, যিহেতু এই ছাৰ্ফেচখন এটা পইণ্টত আছে বুলি আমি ধৰিব পাৰোঁ, গতিকে এই ছাৰ্ফেচখনৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডটো কনষ্টেণ্ট হ'ব। কাৰণ এটা পইণ্টতটো ইলেক্ট্ৰিক ফিল্ডৰ এটা স্পেচিফিক ভেলু থাকিব, আৰু এই ছাৰ্ফেচখন যিহেতু এটা পইণ্টত লোকেট হৈছে বুলি আমি ধৰিছোঁ, যে ইমানেই সৰু যে ছাৰ্ফেচখন এটা পইণ্টতে আছে, গতিকে সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ড যিটো হ'ব, এই গোটেই ছাৰ্ফেচখনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড সেইটোৱে হ'ব। গতিকে এলং দিছ ছাৰ্ফেচ ইলেক্ট্ৰিক ফিল্ড ইজ কনষ্টেণ্ট। এই ছাৰ্ফেচখনৰ দিশত বা এই ছাৰ্ফেচখনৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডটো একেই। আৰু এই ছাৰ্ফেচখন যিহেতু খুব সৰু ছাৰ্ফেচ, আৰু খুব সৰু কোৱান্টিটিবিলাক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি ডি চিম্বলটো ইউজ কৰোঁ। ডি ৱাই ডি এক্স তোমালোকে পাইছা এইটো ফাৰ্ষ্ট ইয়েৰত। ডি ৱাই ডি এক্স এইবিলাক চিম্বল আমি ইউজ কৰোঁ। এতিয়া এইখন ছাৰ্ফেচ যিহেতু খুব সৰু ছাৰ্ফেচ, গতিকে ইয়াক আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ ডি এছ ভেক্টৰ বা ডি এছ এই চিম্বলটোৰে। আৰু ছাৰ্ফেচৰ ডিৰেকশ্যনটো ৰেড কালাৰ এৰ'ডালে দেখাইছে। এই ৰেড কালাৰ যিডাল এৰ' সি ছাৰ্ফেচ এৰিয়া ভেক্টৰটো বুজাইছে এই সৰু ছাৰ্ফেচখনৰ, আৰু সেই ছাৰ্ফেচ এৰিয়া ভেক্টৰটো হ'ল ডি এছ ভেক্টৰ। ডি এছৰ মেগনিচিউড কি হ'ব? ডি এছৰ মেগনিচিউড হ'ব এই অকণমানি ছাৰ্ফেচখনৰ এৰিয়াৰ ভেলুটো, আৰু তাৰ ডিৰেকশ্যনটো হ'ব পাৰপেণ্ডিকুলাৰ টু দিছ স্মল এৰিয়া। এই পইণ্টটোত তেতিয়াহ'লে এই পইণ্টটোত ছাৰ্ফেচ এৰিয়া ভেক্টৰটো এইফালে আছে, আৰু ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো এই ব্লু কালাৰ্ড এৰ'ডালৰ দিশত আছে। গতিকে এই দুটা যেতিয়া আমি ডট প্ৰডাক্ট কৰিম, ই ভেক্টৰ ডট ডি এছ ভেক্টৰ, তেতিয়া আমি এটা সৰু কোৱান্টিটিয়ে পাম, কাৰণ ডি এছটো যিহেতু সৰু, গতিকে ই ভেক্টৰ ডট ডি এছ ভেক্টৰ এটা সৰু কোৱান্টিটি পাম। সেই সৰু কোৱান্টিটিটোক আমি ডি ফাই বুলি কৈছোঁ। এই ডি ফাইটোৱে কি ৰিপ্ৰেজেণ্ট কৰিব? ডি ফাইটোৱে ৰিপ্ৰেজেণ্ট কৰিব ইলেক্ট্ৰিক ফ্লাক্স এছ'চিয়েটেড উইথ দিছ স্মল ছাৰ্ফেচ। আকৌ এবাৰ কৈছোঁ, আমি এই ছাৰ্ফেচখনত, এই স্মল ছাৰ্ফেচখনত ইলেক্ট্ৰিক ফিল্ডৰ কোনো চেঞ্জ নাই হোৱা বুলি ক'ব পাৰোঁ, আৰু সেইকাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ছাৰ্ফেচ এৰিয়াৰ যিটো ডট প্ৰডাক্ট আছিলে, সেই ফৰ্মুলাটো আমি ইয়াত এপ্লাই কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল, আমাৰ এতিয়া কামটো হ'ব প্ৰতিটো পইণ্টতে, এই ডাঙৰ ছাৰ্ফেচখনৰ ওপৰৰ প্ৰতিটো পইণ্টতে এনেকুৱা সৰু সৰু এখন ছাৰ্ফেচ কনচিডাৰ কৰি প্ৰতিখন ছাৰ্ফেচৰ কাৰণে ইলেক্ট্ৰিক ফ্লাক্সটো ডিটাৰমাইন কৰা। গতিকে এই ছাৰ্ফেচখনৰ ওপৰত যিমান পইণ্ট আছে, চবতে সৰু সৰু কিছুমান এৰিয়া কনচিডাৰ কৰিম আমি, এনেকুৱা ডি এছ এৰিয়া, আৰু সেই প্ৰতিটো সৰু ছাৰ্ফেচৰ কাৰণে আমি ইলেক্ট্ৰিক ফ্লাক্সটো কেলকুলেট কৰিম এই ফৰ্মুলাটোৰে। এতিয়া তেতিয়াহ'লে এই ছাৰ্ফেচখনৰ লগত এছ'চিয়েটেড টোটেল ফ্লাক্সটো কিমান হ'ব? এই ছাৰ্ফেচখনৰ লগত এছ'চিয়েটেড টোটেল ফ্লাক্সটো তেতিয়াহ'লে কি হ'ব? সেইটো ওলাই আছে যে আমি যে এই সৰু সৰু ছাৰ্ফেচবিলাক কনচিডাৰ কৰি প্ৰতিটো সৰু ছাৰ্ফেচৰ লগত লিংক হৈ থকা ইলেক্ট্ৰিক ফ্লাক্স উলিয়ালোঁ। সেই ইলেক্ট্ৰিক ফ্লাক্সবিলাক যদি আমি চব এড কৰি দিওঁ, চব যদি যোগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? এই গোটেই ডাঙৰ ছাৰ্ফেচখনৰ লগত এছ'চিয়েটেড ফ্লাক্সটো ওলাব। আৰু ফ্লাক্স যোগ কৰাটো এটা সাধাৰণ কাম, কাৰণ ফ্লাক্সটো হ'ল এটা স্কেলাৰ কোৱান্টিটি। আৰু এই যিটো যোগ, এই যিটো এডিশ্যন, এই এডিশ্যনটোক আমি এই ইণ্টিগ্ৰেশ্যন চিম্বলটোৱে ৰিপ্ৰেজেণ্ট কৰোঁ। গতিকে ফাইটো হ'লগৈ
electric flux associated with this entire surface. এই phi টো আমি কেনেকৈ পাওঁ এনেকুৱা সৰু সাৰফেস বিলাকৰ ইলেক্ট্ৰিক ফ্লাক্স এড কৰি গতিকে phi টো কি হ'ব ইন্টিগ্ৰেশন অফ d phi এটা d phi যেহেতু ভ্যালু e ভেক্টৰ ডট ds গতিকে phi ইকুৱেল টু ইন্টিগ্ৰেশন e ভেক্টৰ ডট ds ভেক্টৰ হ'ব গতিকে এটো ওয়েতে এটো ধৰণে আমি নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এখনৰ লগত এছ'চিয়েটেড ইলেক্ট্ৰিক ফ্লাক্সটো উলিয়াব পাৰো এতিয়া এটা কথা আহিলে নেক্সট যে সারফেস দুই ধৰণৰ আছে কিছুমান হল ক্লোজ সারফেস কিছুমান হল ওপেন সারফেস এতিয়া ক্লোজ সারফেস বিলাক বন্ধ হয় তাহাঁতৰ ভিতৰত এটা ভলিউম অকুপাই কৰি ৰাখে কিন্তু ওপেন সারফেস বিলাক খোলা হয় এতিয়া এই স্লাইডটোত বাওঁফালে যিবিলাক সারফেস আছে এটো এটা স্ফিয়াৰৰ সারফেস বা এটো সারফেস বা এই সারফেসটো এইবিলাক সব ক্লোজ সারফেস এইবোৰ বন্ধ ইহঁতৰ ভিতৰত এটা স্পেস সোমাই আছে কিন্তু এই সারফেসটো চোৱা এটো ইয়াৰ সারফেসটো এটো খোলা সারফেস এটা এই সারফেসটো এটো খোলা সারফেস এটো সারফেস এটো এটা ওপেন সারফেস কথাটো আমি এনেকৈও চাব পাৰো সাপোজ এটা রুম বনোৱা হল কিন্তু রুমটোত দুৱাৰ খিৰিকী ভেন্টিলেটৰ একো দিয়া নহলে রুমটোত ওয়াল দিয়া হল ওয়াল গাঠি দিয়া হল ফ্লোর আছে আৰু সিলিং আছে এতিয়া সেই রুমটোত যেহেতু ফুটা এটাও নাই গতিকে সেই কাৰণে সেই রুমটোৰ যিখন সারফেস হ'ব এই কেবাখনো সারফেস হ'ব চাৰিখন ওয়াল আছে এখন সিলিং আছে এখন ফ্লোর আছে গতিকে ছখন সারফেস হ'ব সেই ছখন সারফেস লগ লাগি পেলাই এটা ক্লোজ সারফেস ফর্ম হ'ল কিন্তু সাপোজ কোনোবাই এখন খিৰিকী দিব খুজিলে ৰুমত আৰু সেই কাৰণে এখন ওয়াল ভাঙিব লগা হ'ল অলপ খিৰিকীখন বহাবলৈ সেই ওয়ালখন ভাঙি দিয়াৰ পিছত এটা ডাঙৰ হোল হৈ গ'ল ওয়ালখনত এতিয়া সেইখন হ'লকে ওপেন সারফেস ওকে গতিকে ক্লোজ সারফেস মানে ই ক্লোজড ই তাৰ ভিতৰত এটা স্পেস সোমোৱাই ৰাখে এনক্লোজ কৰি ৰাখে আৰু ওপেন সারফেস মানে খোলা ওকে এতিয়া দিস এখন কাহি এখন ওপেন সারফেস কিন্তু বল এটা সারফেসটো ক্লোজ সারফেস এটা ক্লোজ সারফেস আৰু ওপেন সারফেসৰ কথাটো কিয় আহিলো কাৰণ ক্লোজ সারফেস আৰু ওপেন সারফেসৰ লগত ফ্লাক্সৰ কথা জড়িত হৈ আছে আৰু তাৰ লগত এছ'চিয়েট হৈ আছে এটা খুব ফেমাস ল যিটো কয় গাউছ ল মতে কি হয় যে ক্লোজ সারফেস এখন যদি ইলেক্ট্ৰিক ফিল্ড এখনত ৰখা হয় তেতিয়াহ'লে সেই ক্লোজ সারফেস এখনৰ লগত এছ'চিয়েটেড যিটো ফ্লাক্স হ'ব সেই ফ্লাক্সটো কি হ'ব সেই ফ্লাক্সটো হ'ব সেই সারফেসখনে এনক্লোজ কৰি ৰখা চাৰ্জ বিলাকৰ টোটেলটো ডিভাইডেড বাই এপসাইলন নট এটো হ'ব এতিয়া ইয়াত আমি দেখাইছো এখন হল এখন ক্লোজ সারফেস এখন বন্ধ সারফেস এখন ক্লোজ সারফেস এই ক্লোজ সারফেসখনৰ ভিতৰত তিনটা চাৰ্জ আছে q1 q2 q3 আৰু বাহিৰত চাৰিটা চাৰ্জ আছে q4 q5 q6 q7 এটা গাউছ লৰ ফৰ্মটো এটো ইন্টিগ্ৰেশন e ভেক্টৰ ডট ds ভেক্টৰ এটোৱে ফ্লাক্সটো বুজাইছে এই যিখন সারফেস আছে এই সারফেসখনৰ লগত এছ'চিয়েটেড টোটেল ফ্লাক্সটো বুজাইছে আৰু ইয়াত আমি ইন্টিগ্ৰেশনটো এটা আমি সার্কেল দি দিছো সেই সার্কেলতে কি ৰিপ্ৰেজেন্ট কৰিছে সেই সার্কেলতে এটোৰ কথা ইন্ডিকেট কৰিছে যে এই সারফেসখন হল ক্লোজ সারফেস যিখন সারফেসত আমি ইন্টিগ্ৰেশনটো কৰিছো সেই সারফেসখন হল এখন ক্লোজ সারফেস আৰু ক্লোজ সারফেস হোৱাৰ কাৰণে ইয়াত এটা ইন্টিগ্ৰেশন সিম্বলটোৰ ওপৰত এটা সার্কেল আহিছে গতিকে এই এটোক আমি ক্লোজ ইন্টিগ্ৰেশন বুলি কওঁ ক্লোজ ইন্টিগ্ৰেশন অফ E.ds ই কি বুজাব flux associated with this closed surface it is equal to QENC ENC তে বুজাইছে enclosed মানে এই সারফেসখনৰ ভিতৰত সোমাই থকা সারফেসখনে যিটো ভলিউম অকুপাই কৰি ৰাখিছে যিটো স্পেসৰ বাউন্ডাৰী হৈ সারফেসখন আছে
সেই স্পেচটোৰ ভিতৰত থকা টোটেল চাৰ্জ সেই স্পেচটোৰ ভিতৰত থকা টোটেল চাৰ্জ কিউ এনক্লোজ ডিভাইডেড বাই এপসাইলন নট তাৰ মানে টোটেল ফ্লাক্স এছ'চিয়েটেড উইথ total flux associated with the closed surface is equal to the total charge enclosed by it divided by epsilon naught. এটো কওঁ আমি গাউছ ল আৰু আমি যদি এই ডায়াগ্ৰামটোৰ লগত যদি আমি গাউছ লটো এপ্লাই কৰোঁ ইয়াত তেতিয়াহ'লে কি হ'ব আমি দেখিছোঁ যে এই ক্লোজ সাৰফেসখনৰ ভিতৰতো কিছুমান চাৰ্জ আছে বাহিৰতো কিছুমান চাৰ্জ আছে কিন্তু এনক্লোজড চাৰ্জ বুলি ক'লে আমি এই ভিতৰত থকা চাৰ্জ বিলাকৰ কথাহে বুজিম ভিতৰত থকা টোটেল চাৰ্জ বিলাকৰ কথা বুজিম গতিকে ইয়াত যেটো কিউ এনক্লোজড হ'ব তাত আহিব q1 q2 q3 কাৰণ অকল এই তিনটা চাৰ্জে এই সাৰফেসখনে এনক্লোজ কৰিছে বাকিবিলাক চাৰ্জ বাহিৰত আছে এইবিলাক চাৰ্জ এনক্লোজ কৰা নাই গতিকে এটো হ'ব q1 q2 q3 এতিয়া ইয়াত q1 q2 q3 বিলাক পজিটিভ চাৰ্জও হ'ব পাৰে নেগেটিভ চাৰ্জও হ'ব পাৰে কথা নাই কোনবা এটা পজিটিভ হ'ব পাৰে দুটা নেগেটিভ হ'ব পাৰে দুটা পজিটিভ হ'ব পাৰে এটা নেগেটিভ হ'ব পাৰে তিনিটা পজিটিভ হ'ব পাৰে বা তিনিটা নেগেটিভ হ'ব পাৰে কথা নাই যিয়ে নহওক কিউ এনক্লোজ টু তেনেকুৱা হ'ব যদি q2 টু সাপোজ নেগেটিভ তেতিয়া হলে ইয়াত q2 ইকুৱেল q2 ঠাইত তেতিয়া মাইনাস সাইন আহিব ইয়াত ওকে সো এটো হল গাউছ ল আৰু এই গাউছ লটো ইয়াৰ এপ্লিকেবিলিটি বহুত আছে আমি কাইলে দুটামান এক্সাম্পল তাৰ ডিসকাস কৰিম আৰু গাউছ ল এপ্লাই কৰি একচুয়ালি ইলেক্ট্ৰিক ফিল্ড এখনৰ ভ্যালুটো খুব সহজে উলিয়াব পাৰি Okay, so Gauss law, hetu eta applicability